শৰতৰ পূৰ্ণিমা ৰাতি কৃষ্ণ বন্দনাৰে মুখৰিত হল বটদ্ৰৱাৰ সমীপৱৰ্তী জাজৰি ন ঢলপৰীয়া। ৰাসলীলাত উৰে নিশা মগন হল সহস্ৰাধিক ৰাইজ। কি উজনি কি নামনি সৰ্বত্ৰে ৰাস মহোৎসৱৰ উন্মাদনা। ব্যতিক্ৰম নহল গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ বিভিন্ন অঞ্চল। শৰতৰ পূৰ্ণিমা ৰাতি বটদ্ৰৱাৰ সমীপৱৰ্তী জাজৰি ঢলপৰীয়া গাঁৱত আহা সখী আহা বাই বৃন্দাবনে যাওঁ শীৰ্ষক গীত আৰু খোলতালৰ শব্দত নৃত্যত মতলীয়া হৈ পৰিল। হাজাৰ হাজাৰ দৰ্শকৰ মাজে মাজে কৃষ্ণ সহিতে গোপীসকলে কৰা এই ৰাসলীলাত বৃন্দাবনলৈ পৰিণত হল ঢলপৰীয়া। শৰতৰ স্নিগ্ধ জোনাকত এনেদৰে গুৰুজনাৰ অপূৰ্ব সৃষ্টি কেলিগোপাল নাটৰ আধাৰত কৰা ৰাসলীলাত উৰে নিশা মগন হল সহস্ৰাধিক ৰাইজ। বটদ্ৰৱা ন ঢলপৰীয়াত পুৰুষৰ দ্বাৰা অনুষ্ঠিত হল শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ। ৰাস মহোৎসৱত খোল তালৰ সেৱে সেৱে কঁকাল ভাঙি নাচিলে অঞ্চলটোৰ প্ৰায় শতাধিক গোপীয়ে। লয়লাস ভংগীমাৰে খোল তালৰ সেৱে সেৱে কঁকাল ভাঙি নাচিলে ঢলপৰীয়া গাঁৱৰ শিশুৰ পৰা পুৰুষলৈ। অঞ্চলটোৰ শ শ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত ৰাস মহোৎসৱত উখল মাখল পৰিৱেশৰ সৃষ্টি হয়। অনুষ্ঠিত হোৱা লৰা ৰাসে উপস্থিত ৰাইজৰ মন মুগ্ধ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰাজি জীয়াই ৰখাৰ স্বাৰ্থত গাঁওবাসীয়ে অনুষ্ঠিত কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টি কেলিগোপাল নাট। বটদ্ৰৱাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ। আমাৰ অনুভৱ এতিয়া দৰ্শকৰ ওপৰত আমি যি প্ৰয়াস কৰিছোঁ সেইটো আমি এটা বাৰ্তা দিব বিচাৰিছোঁ। মোৰ বৰ্তমান ৭৭ বছৰত এতিয়া ৰাইজৰ যি আহ্বান সেই আহ্বানক আহিছোঁ আৰু এইটো যিখিনি আহিব সেই আমাৰ যিসকল ভক্তপ্ৰাণ ৰাইজ আহিছে কৃষ্ণৰ লীলাৰ দৰ্শন কৰিবলৈ, ইয়াত তেখেতসকলে কি অনুভৱ আমাক বাৰ্তা দিয়ে সেই বাৰ্তালৈ আমি আগ্ৰহী হৈ আছোঁ। মই জয় জয়তে ঢলপৰীয়া খেল সমাজৰ তৰফৰ পৰা সমূহলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি 1950 চনৰ পৰা ঢলপৰীয়া খেল সমাজে ৰাস পাতি আহিছে আৰু সেই ৰাসটো পুৰণাৰ প্ৰেম যিটো ৰাস, যিটো কেলিগোপাল ৰাস, সেই ৰাসটো পাতিছোঁ। আপোনালোকে দেখিছে আজি আমি ল'ৰা ৰাস পাতিছোঁ। এয়া ল'ৰা ৰাসত আশীৰ উৰ্ধৰ ব্যক্তি আজি আমাৰ এই গোপী হিচাপে ওলাইছে আৰু আমাৰ যিটো পুৰণাৰ যিটো প্ৰেম প্ৰীতিৰ যিটো ৰাস, যিটো মাহাত্মা ৰাসৰ যিটো প্ৰেমৰ যিটো জাগৰণৰ ৰাস, সেই ৰাসটো আমি পাতিবলৈ সক্ষম হৈছোঁ। আৰু এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, আজিকালি ৰাসবিলাক অপসংস্কৃতিলৈ পৰিণত হৈছে। আমি ভাবোঁ যে আপোনালোকৰ চেনেলৰ জৰিয়তে এইটো সম্পূৰ্ণ আগৰ মহাপুৰুষে সৃষ্টি কৰা সেই ৰাসটো পুনৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু সেইভাৱেই ঢলপৰীয়া খেল সমাজে আজি ৭৪ বছৰে আমি ৰাস তেনেদৰে পাতি আহিছোঁ। আগলৈকো আমি পাতিম বুলি আপোনালোকৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ।